নমস্কাৰ বন্ধুসকল আজি এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক আজি দিনটোৰ আঁচনিসমূহৰ ওপৰত ওলাই অহা গুৰুত্বপূৰ্ণ খবৰসমূহৰ বিষয়ে জনাই দিবলৈ চেষ্টা কৰিম। কেইখনমান আঁচনিৰ ওপৰত নতুনকৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে ওলাই আহিছে, যিসমূহ খবৰ আপুনি জনাটো অত্যন্ত প্ৰয়োজনীয়। গতিকে আপুনি ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি কথা জানিব পাৰিব। তাৰ কাৰণে এই ভিডিঅ'টো অকণি স্কিপ নকৰি কণ্টিনিউ শেষলৈকে চাই থাকিব। আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়াই গৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আহক বেছি দেৰি নকৰি আজি দিনটোৰ গুৰুত্বপূৰ্ণ খবৰকেইটাৰ ফালে আগবাঢ়োঁ। আজি মই প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰত আপোনালোকক জনাই দিব বিচাৰিছোঁ। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম আঁচনি আদিৰ জৰিয়তে অসমৰ যুৱক যুৱতীৰ মাজত আমি নতুন আশাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছোঁ। আজি আমাৰ ৰাজ্যখনত দৰিদ্ৰ আৰু মধ্যবিত্ত জনগণৰ বাবে চৰকাৰী আঁচনিসমূহে এক আশাৰ কিৰণ হিচাপে থিয় দিছে। আজি আমাৰ ৰাজ্যখনত অৰুণোদয় ৩ আঁচনি, যাক আমি 17 ছেপ্টেম্বৰৰ পৰা ৰূপায়ণ কৰিম। অসমৰ ৩৮ লাখ পৰিয়ালে অৰুণোদয় ৩ আঁচনিৰ জৰিয়তে মাহত ১২৫০ টকাকৈ পাবলৈ সক্ষম হ'ব। ইয়াৰ লগে লগে যিসমূহ পৰিয়ালে অৰুণোদয় আঁচনি পাব, সেই পৰিয়ালসমূহে যেতিয়া গেছ কিনিব তেওঁলোকে গেছৰ বাবতো আৰু ২৫০ টকা বেংকৰ একাউণ্টত লাভ কৰিব। অৰ্থাৎ ১২৫০ টকা অৰুণোদয়ৰ কাৰণে পাব, আৰু যেতিয়াই পৰিয়ালটোৱে গেছ কিনিব সেই গেছ কিনাৰ লগে লগে গেছৰ ছাবচিডি হিচাপে আৰু ২৫০ টকা তেওঁলোকৰ বেংক একাউণ্টত আমি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমাৰ ৰাজ্য চৰকাৰে ৰাজ্যৰ ৪০ লাখ মহিলাক উদ্যমিতা আঁচনিৰ জৰিয়তে আমি তেওঁলোকক এণ্টাৰপ্ৰেনিয়ৰ কৰিবৰ বাবে সিদ্ধান্ত লৈছোঁ। আৰু ২১ আগষ্টৰ পৰা প্ৰত্যেক মাহতেই ২০টা ৩০টাকৈ সমষ্টিত আমি মহিলাসকলৰ আত্মসহায়ক গোটৰ সদস্যসকলক ১০,০০০ টকা বিলাবৰ বাবেও বা প্ৰদান কৰাৰ বাবেও আমাৰ যি আঁচনি, সেই আঁচনি আমি ২১ আগষ্টৰ পৰা বাস্তৱত ৰূপায়ণ কৰাৰ কামত আমি আগবাঢ়িম। এই বছৰৰে অক্টোবৰ মাহত ১ লাখ যুৱক যুৱতীয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে ব্যৱসায় আদি কৰাৰ বাবে ২ লাখ টকাকৈ লাভ কৰিব। এই বছৰৰ ১০ অক্টোবৰ তাৰিখে প্ৰায় ৬০,০০০ যুৱক যুৱতীয়ে চৰকাৰী চাকৰি লাভ কৰিব। এই বছৰতে এনে ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা আৰম্ভ কৰি দৰিদ্ৰ লোকৰ কল্যাণৰ পৰা যুৱক যুৱতীসকলৰ বাবে আমি এক নতুন পৰিৱেশ নিৰ্মাণৰ বাবে যি চেষ্টা কৰিছিলোঁ তাক আজি আমি ধৰাতললৈ লৈ আহিম। এটিকলি দুটিপাত আঁচনিৰ জৰিয়তে বাগিচাৰ মজদুৰ সমাজে ২০০ বছৰৰ চাহ উদ্যোগৰ সফল সমাপ্তিৰ স্বীকৃতিও লাভ কৰিব। আমাৰ ৰাজ্যত কেতিয়াও মই ২৫ বছৰ মই নিজে বিধানসভাত আছোঁ, আৰু তাৰ লগে লগে ৰাজ্যৰ সামাজিক জীৱনত বহু বছৰৰ পৰা মই জড়িত হৈ আছোঁ। কেতিয়াও কোনো দিনেই কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ দুইখন চৰকাৰে ইমানবিলাক আঁচনি আৰু উন্নয়নমূলক কাম হাতত লোৱাৰ কোনো উদাহৰণ আমাৰ ৰাজ্যত আগতে কেতিয়াও প্ৰতিষ্ঠা হোৱা নাছিল। মই বিশ্বাস কৰোঁ এয়া অসমৰ নৱজাগৰণৰ সময়। এয়া এক নতুন অসম নিৰ্মাণ কৰাৰ সময়। এয়া অসমক ভাৰতৰ ৫খন শক্তিশালী ৰাজ্যৰ ভিতৰত এখন হিচাপে প্ৰতিষ্ঠা কৰাৰ সময়। এয়া অসমৰ অনিৰুদ্ধ যাত্ৰা,
এখন নতুন অসম নিৰ্মাণৰ সময়। গতিকে বন্ধুসকল আজিৰ দিনটো ইমানখিনি গুৰুত্বপূৰ্ণ খবৰ মোৰ ওচৰত আছিলে মই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাই দিব চেষ্টা কৰিছোঁ আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাইছে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক এটা কৰিব আৰু এই ভিডিঅ'টো আপোনাৰ বন্ধুসকললৈ যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব নাপাহৰিব যাতে সকলোৱে আঁচনিখনৰ ওপৰত ওলাই অহা গুৰুত্বপূৰ্ণ খবৰসমূহৰ বিষয়ে জানি উঠে আৰু আজি ইমানখিনি আছিল আকৌ নেক্সট নতুন এটা ভিডিঅ'ত নতুন এটা টপিকৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছোঁ বিদায় ধন্যবাদ।